অফিসটো আমি এই ছমাহ বছৰ আগতে আৰম্ভ কৰিছিলোঁ। ডিষ্ট্ৰিক্ট SP অফিসটো আমি আৰম্ভ কৰা নাছিলোঁ আনুষ্ঠানিকভাৱে নটিফাই হোৱাৰ পাছতো, কিন্তু আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ দিনটোত ইয়াতে আমাৰ মাজত উপস্থিত থকা আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ ৰাহুল জাভেদ ডাঙৰীয়া, ইয়াতে উপস্থিত থকা সিনিয়র SP ডাঙৰীয়া আমাৰ ৰায় ডাঙৰীয়া, ইয়াতে উপস্থিত থকা আমাৰ জিলাৰ নেত্ৰী ৰূপা কামান বাইদেউ, ইয়াতে উপস্থিত থকা ডিষ্ট্ৰিক্ট কমিশনাৰ মালহোত্ৰা ডাঙৰীয়া, ADC গগৈ ডাঙৰীয়া, ডিষ্ট্ৰিক্ট আজিৰ পৰা আনুষ্ঠানিকভাৱে অফিচত সোমাই দায়িত্ব ল'বলগীয়া ডিষ্ট্ৰিক্ট SP আমাৰ ঋতুপৰ্ণ গগৈ ডাঙৰীয়া, ইয়াতে উপস্থিত থকা ইয়াতে আমাৰ জ্যেষ্ঠ আমাৰ এই অঞ্চলৰ সমাজকৰ্মী আমাৰ অতুল পেগু ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ নতুনকৈ আমাৰ ইয়াত বহা মুক্তি পেগু ডাঙৰীয়া, নতুনকৈ চিমেণ্ট চিটৱানী ডেভেলপমেণ্ট ব্লক তাৰ আপোনাৰ সন্মানীয় চেয়াৰমেন আমাৰ ৰঞ্জিত পেগু ডাঙৰীয়া, জিলা পৰিষদৰ সদস্য জয়ন্ত বড়ি ডাঙৰীয়া, চাংচুমা বসুমতাৰী ডাঙৰীয়া, মুন্না পাটোল বাইদেউ আৰু বন্তিবালা পেগু বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ এইখন ডেভেলপমেণ্ট ব্লকৰ BDO বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় নিৰ্বাচিত প্ৰতিনিধি আমাৰ পঞ্চায়তৰ সন্মানীয় প্ৰেছিডেণ্ট, কাউন্সিলৰ আৰু সদস্যসকল, সন্মানীয় আমাৰ জ্যেষ্ঠ নাগৰিকসকল আৰু ৰাইজ। এক প্ৰকাৰ চাবলৈ গ'লে মই নামবোৰ লওঁতে তাৰমানে বহু নাম নতুন হৈছে। এতিয়া আগত DC মানে ডেপুটি কমিশনাৰ আছিল, এতিয়া ডিষ্ট্ৰিক্ট কমিশনাৰ হ'ল। আগতে জোনাইৰ চিভিল SDO বুলি কৈছিলোঁ, এতিয়া ডিষ্ট্ৰিক্ট কমিশনাৰ বুলি আমি কৈছোঁ। আগত আমি SP বুলি কৈছিলোঁ, চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, এতিয়া ডিষ্ট্ৰিক্টৰ মুৰব্বীজন চিনিয়ৰ চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, এতিয়া SP বুলি ক'ব নোৱাৰিব, SSP। ঠিক সেইদৰে ইয়াতো জোনাইতো এতিয়া SDPO বুলি আমি ক'ব নোৱাৰোঁ, এতিয়া ডিষ্ট্ৰিক্ট SP চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। আকৌ নতুনকৈ নাম ল'বলগীয়া হৈছে চিমেণ্ট চিটৱানী ডেভেলপমেণ্ট ব্লক। এক প্ৰকাৰ চাবলৈ গ'লে জোনাই সমষ্টিটো আৰু অসমত এতিয়া বহুত নতুন ব্যৱস্থা হৈছে, আৰু এই নতুন ব্যৱস্থাৰ মাজত যদি আপোনালোকে লক্ষ্য কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা আমাৰ জোনাইলৈকে আহি আছে। আমাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি এৰাউণ্ড 37,000 মহিলা 10,000 টকা যোনটো দিয়াৰ যোনটো পৰিকল্পনা কৰিছিলে, পাছলৈ এইটো আপোনাৰ আকৌ 25,000 টকা দিব, এনেকৈ লাখ কোটি যিটো বাহিৰ বুলি আমি যিটো এটা পৰিকল্পনা লৈ আগবাঢ়িছোঁ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াৰ কাৰণে, তাৰ বিতৰণ কাৰ্যসূচী মুখ্যমন্ত্ৰী ছেপ্টেম্বৰ মাহত অহা কথা আছে 26 তাৰিখে। এতিয়া কিন্তু সিদিনা অকল বিতৰণ কাৰ্যসূচী নহয়, সিদিনা আপোনালোকে লক্ষ্য কৰিছে, মই আমাৰ DC ডাঙৰীয়াৰ লগত কথা পাতি আছিলোঁ। আমাৰ ইয়াত এই যোৱা দুবছৰ কমপ্লিট হোৱা আঁচনি, ডাঙৰ ডাঙৰ আঁচনি কি আছে বুলি কওঁতে চিলাপথাৰত এটা ষ্টেডিয়াম সম্পূৰ্ণ হৈ গৈছে, সেইটোৰো আমি সিদিনা উদ্বোধনী কৰিম। চিলাপথাৰ টাউনৰ মাজত আমি গৌৰৱ পথ বুলি একদম ডিভাইডাৰ লগাই, লাইট চাইট লগাই, ফুটপাথত একদম ধুনীয়া টাইলছ লগাই, ধুনীয়া ৰেলিং লগাই ধুনীয়াকৈ সেইটো সম্পূৰ্ণ এইকেইদিন হ'ব। এই আমাৰ ইয়াত 40 কোটি টকীয়া মথাউৰি, এইটো আমি আৰু এমাহৰ ভিতৰত আৰু 15 দিনৰ ভিতৰত শেষ কৰাৰ কথা কৈ আছোঁ। আৰু ভাল খবৰ যে যোৱাকালি মোক খবৰ দিছে 4 লেনৰ কামৰ ফেজ 1 আৰু ফেজ 2 এই এমাহৰ ভিতৰত ফেজ 1 আৰু ফেজ 2 কমপ্লিট কৰি দিম বুলি কৈছে। 4 লেন আমাৰ যিটো জুনাইলৈ আহি থকা 4 লেন, ফেজ 3 টো ডিচেম্বৰ মাহত আমাক হেণ্ডঅভাৰ দিব। তো এনেকৈ তাৰমানে যিটো হাৰত কাম হৈছে, আৰু মোক সেইদিনা হাইৱে ডিপাৰ্টমেণ্টৰ মানুহে মোক জনালে, ছাৰ আপুনি লাইট যিদিনা আমি জ্বলা নদীত ৰাতি আমি গাড়ী চলাই
যিমান কৰ্ডিনেটৰ যিটো লাইট এই যে আপোনাৰ চিমেণ্ট চাপৰিত লাইট দিছে, জেগা জেগা লাইট দিছে, ষ্ট্ৰীট লাইট দিছে, এই জ্বলোৱা দিনা সেইদিনা আমি এবাৰ জাষ্ট আমি যেতিয়া টেষ্টিং কৰিম আপুনি দেখাত বহুত হৈছে যিটো হাৰত যিটো গতিত ডেভেলপমেণ্ট হৈছে অকল্পনীয়। মই নিজেও 2000 চাবলৈ গ'লে 1 চনৰ পৰা ৰাজনীতি সক্ৰিয় ৰাজনীতি কৰিছোঁ। 2001 চনত MLA খেলিছিলোঁ, আনি চিভিল 6 চনত MLA হ'ল, চৰকাৰী ব্যৱস্থাটো চাইছোঁ। কিন্তু মই যোৱা চাবলৈ গ'লে 30-40 বছৰত যিটো হাৰত যিটো গতিত অসমত ডেভেলপমেণ্ট হৈছে কোনোকালে হোৱা নাছিলে। আৰু এই ডেভেলপমেণ্ট কিয় সম্ভৱ হৈছে এক প্ৰকাৰ চাবলৈ গ'লে আজি আপোনালোকে জাতীয় পতাকা লৈ আহিছোঁ, তিৰংগা যাত্ৰা এটা আমি কৰিম বুলি আজি আহিছোঁ। 15 আগষ্ট স্বাধীনতা দিৱস আমাৰ সন্মুখত আছে। কিন্তু আপোনালোকে মনত ৰাখক যোৱা 30 বছৰ ধৰি অসমত আজি 5 বছৰ আগলৈকে বা আজি 10 বছৰ আগলৈকে স্বাধীনতা দিৱস 15 আগষ্ট মানে কিবা এটা উগ্ৰপন্থীসকলৰ বম ফুটাব, বন্ধ হ'ব, 26 জানুৱাৰী বুলি ক'লে বন্ধ হ'ব, তাৰপৰা 15 আগষ্ট মানে ঘৰৰ পৰা ওলাব নালাগে, সেনেকুৱা এটা পৰিৱেশ আছিলে অসমত। কিন্তু সেই পৰিৱেশৰ পৰা 2014 চনৰ পাছত মোদীজী কেন্দ্ৰত অহাৰ পাছত 16 চনৰ পাছত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছত আৰু বিশেষকৈ 21 চনত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পাছত আজি চাবলৈ গ'লে অসমত বন্ধ, টায়াৰ জ্বলাই প্ৰতিবাদ, এই কাৰবাৰবোৰ এতিয়া নাইকিয়া হ'ল আৰু শান্তি ঘূৰি আহিছে। আৰু এতিয়া ইমান সুন্দৰভাৱে মই যোৱা 3-4 বছৰ লক্ষ্য কৰিছোঁ, আমি 15 আগষ্টও ভালকৈ পালন কৰিছোঁ, 26 জানুৱাৰীও আমি পালন কৰিছোঁ। এতিয়া কণ ল'ৰা ছোৱালী পালন কৰি বৃদ্ধলৈকে এতিয়া ভাৰতৰ স্বাধীনতা যিটো আমি মূল্য, এই মূল্যটো বুজি পিনি এতিয়া আমি মুকলিকে প্ৰকাশ কৰাৰ কাৰণে আগুৱাই আহিছোঁ। মই ভাবোঁ এই যে যোৱা 4 বছৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ কষ্ট কৰি অসমত শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা চলালে মোদীজীৰ নেতৃত্বত, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত, আৰু যিটো হাৰত ডেভেলপমেণ্টৰ কাম কাজ কৰিলে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা ডাঙৰ হাত চাপৰিৰে ধন্যবাদ জনাব। আৰু অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে মোদীজীয়ে কেন্দ্ৰৰ পৰা নেৰা নেপেৰাকৈ লাগি গোটেই উগ্ৰবাদৰ সমস্যাটো নাইকিয়া কৰাৰ কাৰণে মোদীজীৰ কামত আমাৰ এটা হাত চাপৰি ল'ব। কেতিয়াবা আপোনালোকে নিজে ভাবি চাওক, ইয়াত মই চাইছোঁ প্ৰায়ভাগ খুব বয়োজ্যেষ্ঠ 70 বছৰ ওপৰ ইয়াত কোনো অহা নাই, খুব বেছি 1জন বা 2জন থাকিব পাৰে, কিন্তু প্ৰায়ভাগ 60 বছৰৰ তলৰ মানুহ আহিছে। এক প্ৰকাৰ চাবলৈ গ'লে আমি যিখিনি সময় অলপ দেশৰ কাৰণে কাম কৰাৰ সময়খিনি আমি যদি যোৱা লাষ্ট 30 ইয়াৰ্ছ আমি যদি লক্ষ্য কৰোঁ, আমি স্বাধীনতা দিৱস, 26 জানুৱাৰী, উগ্ৰপন্থী সমস্যা, গুলী বাৰুদ, বোমা বাৰুদ, এই সমস্যাৰ মাজত থাকি আমি ভালকৈ মূল্যায়ন কৰিব নোৱাৰিলোঁ। কেতিয়াবাই মই ভাবোঁ এতিয়া আমি আজি ভাল কথা, আমি ক'ৰ ডিষ্ট্ৰিক্ট অফিচটো আমি আৰম্ভ কৰিলোঁ, ক'ৰ ডিষ্ট্ৰিক্ট SP অফিচটো। ইয়াৰ পাছত গৈ মেলি আমি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আমাৰ প্ৰতিমূৰ্তিত আমি ইয়াৰ পৰা গৈ মাল্যৰ্পণ কৰিম, ইয়াৰ পৰা প্ৰচেছন কৰি যাম। আজি চাবলৈ গ'লে 15 আগষ্টৰ 3 দিন আছে, কিন্তু আজিৰ পৰাই যে আমি এনেকৈ কৰিছোঁ, মই ভাবোঁ এই স্বাধীনতাটো ইয়াৰ মূল্যটো নতুন প্ৰজন্মক বুজোৱাটো দৰকাৰ। কিয়নো এইটো 90 বছৰ সংগ্ৰাম কৰাৰ পাছত ভাৰত ৰাষ্ট্ৰ, ভাৰতীয় নাগৰিকে, সাধাৰণ ভাৰতীয় নাগৰিকে 90 বছৰ সংগ্ৰাম কৰাৰ পাছত আমি এই স্বাধীনতাটো আনিছোঁ। লাখ লাখ মানুহৰ জীৱন ত্যাগ, সেই ত্যাগৰ বিনিময়টো আমি এজন শুদ্ধ নাগৰিক হিচাপে, আমি এজন দায়িত্বশীল নাগৰিক হিচাপে আমাৰ দায়িত্ববোৰ আমি পালন কৰিব যাব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু এই আহ্বান আমি কৰাটো এইকাৰণে দৰকাৰ, ভাৰত ৰাষ্ট্ৰ মোদীজীয়ে, আমাৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে গোটেই পৃথিৱীত যেনেকৈ নেতৃত্ব দিছে। এটা সময় আছিলে আমেৰিকাই কিবা এটা ক'লে ভাৰতৰ ৰাষ্ট্ৰৰ একদম থমকি হৈ গৈছিল, কিন্তু আজি এনেকুৱা এটা দিন হ'ল আমেৰিকাই যিমান ভাবুকি দিলেও, যিমান উন্নত ৰাষ্ট্ৰবোৰে ভাবুকি দিলেও ভাৰত আৰু পিছুৱাই নাযায়, ভাৰত নিজৰ এজেণ্ডা লৈ আগুৱাই গৈছে। আৰু চাবলৈ গ'লে মোৰ সঁচাকৈ চাবলৈ গ'লে মই
পৃথিৱীৰ অৰ্থনীতি যদি আমি চাওঁ, এটা সময় আছিলে ভাৰতবৰ্ষ পিছপৰা দেশ আছিলে। লাহে 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 ভাৰত ৰাষ্ট্ৰ এতিয়া যিটো ভাৰত ৰাষ্ট্ৰৰ পৰা আমি স্বাধীন, যিটো ৰাষ্ট্ৰই আমাক 200 বছৰ শাসন চলাই যাৰ পৰা আমি স্বাধীনতা পালোঁ, গ্ৰেট ব্ৰিটেইন, ইংৰাজৰ পৰা আমি স্বাধীনতা পালোঁ, আমি সংগ্ৰাম কৰিবলগীয়া হ'ল। কিন্তু সেই ইংৰাজক, সেই গ্ৰেট ব্ৰিটেইনক পিছুৱাই মেলি এতিয়া ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰত 4 নম্বৰ উন্নত দেশ অৰ্থনৈতিকভাৱে। এতিয়া গ্ৰেট ব্ৰিটেইন 6 নম্বৰত গৈছে। চ' এইকাৰণে চাবলৈ গ'লে 200 বছৰ আমাক যোনে ৰাজত্ব কৰিছিলে, যাৰ পৰা আমি উদ্ধাৰ হ'বলৈ সংগ্ৰাম কৰিবলৈ হ'ল 90 বছৰ, তাতকৈ যেতিয়া আমি আগুৱাই গৈ 4 নম্বৰ পজিশ্যনত গৈ পালোঁ, গ্ৰেট ব্ৰিটেইন 6 নম্বৰত গৈ পালে, এক প্ৰকাৰ চাবলৈ গ'লে মোদীজীৰ নেতৃত্বত যেনেকৈ দেশ আগবাঢ়িছে, সেই দেশ আগবঢ়াত এই বিষয়টোত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অলপ সহায় কৰিব পাৰোঁ। কি বুলি ক'লে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি সপোন চাই, আমাৰ যিখিনি উন্নয়নৰ সপোন চাই যেনেকৈ প্ৰগ্ৰামবোৰ লৈছে, তাক আমি এজন দায়িত্বশীল নাগৰিক হিচাপে প্ৰত্যেকটো কাম কাজ আমি আমাৰ গাঁৱত সেই স্বাধীনতাৰ মূল্যটো গাঁৱৰ মানুহক প্ৰকৃত স্বাধীনতা দিয়াৰ কাৰণে আমাৰ জনপ্ৰতিনিধিসকল আহিছে। আজি আমাৰ আঞ্চলিক পঞ্চায়ত চেয়াৰমেন আছে, জিলা পৰিষদৰ সদস্য আছে, পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে, মেম্বাৰসকল আছে। আপোনালোকৰ এইটোৱে অনুৰোধ, মোদীজীয়ে দেশখনক আগুৱাই নিয়াৰ কাৰণে যিমানেই নালাগে, আপুনি মই যদি সাধাৰণ মানুহক সেই ফলৰ এটা অংশ যদি আমি দিব নোৱাৰোঁ, প্ৰকৃত ৰূপ যদি আমি দেখাব নোৱাৰোঁ, স্বাধীনতাৰ অৰ্থটো মূল্য নাথাকিব। দেশত যদি মানুহ খাব নোপোৱাকৈ থাকে, দেশত যদি সাধাৰণ মানুহে যদি নিজৰ ঘৰৰ আপোনাৰ অধিকাৰটো নাপায়, পানীৰ অধিকাৰটো নাপায়, স্বাস্থ্যৰ অধিকাৰ নাপায়, শিক্ষাৰ অধিকাৰ নাপায়, ৰাস্তাৰ অধিকাৰটো যদি নাপায়, দেশখন আগুৱাই নাযাব। তো সেইকাৰণে মই আজি এই শুভখনত মই আপোনালোকলৈ অনুৰোধ জনাইছোঁ, এই দেশৰ স্বাধীনতাৰ মূলটো বুজি আমি গাঁৱতো এই বিষয়টোত আমি গাঁৱৰ ৰাইজৰ মাজলৈ ইয়াৰ ফলটো লৈ যাব লাগে। আৰু শেষত পুনৰবাৰ সকলোলৈকে মই যিটো ডেভেলপমেণ্টৰ এটা যজ্ঞ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগুৱাই নিছে, সকলোৱে অংশীদাৰ হৈ আমি আগুৱাই যাব লাগে বুলি আহ্বান জনাই। আৰু এক প্ৰকাৰ চাবলৈ গ'লে মোৰ ইয়াত আজি বহিয়ে ভাল লাগিছে। আগত ব্লকত মই আগত MLA আছিলোঁ, ব্লকত যেতিয়া মিটিং কৰোঁ, এই তলত সৰু ৰুম এটা আছিলে, গৰম দিনত বহিবলৈ দিগদাৰ, এইটো খুব সুন্দৰ ৰুম এটা হৈছে। তাৰ কাৰণে আমাৰ ভিডিঅ' বাইদেউ আৰু আগৰ আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বজাই দিছে। চাফ চিকুণকৈ ধুনীয়াকৈ মৰ্যাদাৰে আমি মিটিং এটা কৰিব পাৰিছোঁ। আৰু লাহে 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 জুলাইত এইটো চাবলৈ গ'লে AC ৰুম বুলি কৈছে, এতিয়া জুলাইত AC ৰুমত মিটিং কৰিব পৰা বহুত জেগা হ'ব। গাৰ্লছ কলেজত AC হ'ব, 700 কেপাচিটি আছে, আমাৰ কৃষ্টি ভৱনত 300-400 কেপাচিটি আছে, মুৰকম চেলেক্ট কলেজত 400 কেপাচিটি ছেমিনাৰ হল আছে AC। এক প্ৰকাৰ চাবলৈ গ'লে এতিয়া জুনাইত যিমান AC হল আছে, নিয়মমতে ধেমাজি সদৰতে ইমান AC হল নাই, পাব্লিক হল AC হল ধেমাজি সদৰত নাই, 700 কেপাচিটি AC হল নাই এক প্ৰকাৰ চাবলৈ গ'লে। চ' সেইকাৰণে জুনাইটো কোনো এতিয়া ভাবিব নালাগে পিছ পৰি গ'ল বুলি। সেইকাৰণে মানুহে যেতিয়া এতিয়া পাছিঘাট ফুৰিব আহে গৰম দিনত, ইফালে অৰুণাচল ফুৰিব যায়, শিৱসাগৰৰ পৰা, তিনিচুকীয়াৰ পৰা, যোৰহাটৰ পৰা, ডিব্ৰুগড়ৰ পৰা আহি যেতিয়া আমাৰ ৰাস্তা আহি পায়, তেতিয়াহে মানে ৰিয়েলাইজ কৰে এইটো পিছ পৰি থকা নাই, আগুৱাই গ'ল। আৰু আজিকালি মই এটা বস্তু লক্ষ্য কৰিছোঁ, আমাৰ অফিচাৰখিনিৰ মাজত জুলাইত পষ্টিং হোৱাৰ পাছত আৰম্ভণিৰ অলপ কিবা কিবি ভাবি থাকে, কাহা ভেজ দিয়া বুলি, কিন্তু এবাৰ অহাৰ পাছত দেখিছে যে চব ঠিক হয়। খালি অলপ আমাৰ ভল্টেজৰ ইছ্যু এটা আছিলে, সেইটো মই অৰুণাচলৰ আমাৰ ডেপুটি CM আমাৰ চন্দ্ৰমেন ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। আমি নিগ্ৰহৰ পাইটো আনাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ, আৰু পাছলৈ আমি ইফালে চিলাপথাৰ চিলাপতিৰ পৰা পাৱাৰ গ্ৰীডৰ এইটো লাইনটো আনিম। 1-1.5 বছৰ ভিতৰত আমাৰ এইটো সমস্যাটো সমাধান হৈ গ'লে আমি আৰু কাৰোতকৈ পিছ পৰি নাথাকোঁ। আৰু এইকাৰণে আজিকালি মই লক্ষ্য কৰিছোঁ, আমাৰ মালভট্টা ডাঙৰীয়া CDC ডাঙৰীয়া প্ৰথম আহোঁতে চেহেৰাসকল খিলমিল আছিলে, শকত হৈছিলে। ত' এনেকৈ এতিয়া তাৰমানে কি, এতিয়া কাম কাজ কৰি ভাল লগা হৈছে এতিয়া জুনাই। চ' সেইকাৰণে সকলোকে এই জুনাই আগবাঢ়ি গৈছে, আৰু আগুৱাই নিয়াৰ কাৰণে সকলোৱে দায়িত্ব ল'ব লাগে। আৰু তাৰ কাৰণে পুনৰবাৰ জুনাইবাসী ৰাইজক ডিষ্ট্ৰিক্ট SP অফিচ এইটো উপহাৰ দিয়াৰ কাৰণে, আৰু পাছলৈ আৰু এটা ভাল উপহাৰ আহিব,
আমি চাৰ্কল অফিচ এটা ৰিমট আৰু এটা পাম, তেতিয়াও চাগে আকৌ মিটিং কৰিব লাগিব। চাৰ্কল অফিচটো যেতিয়া আধাৰিত কৰিব মুখ্যমন্ত্ৰী। চ' এই যে 4 ডিষ্ট্ৰিক্ট এটা কমিশ্যনাৰ অফিচ এটা আমাক দিলে, এতিয়া SP অফিচ এটা দিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে আৰু এবাৰ ডাঙৰ হাত চাপৰি বুজাই আমি আজি হোৱাৰ আৰম্ভণি কৰিলোঁ যে আমি আমাৰ সকলোৱে আজি গ্ৰহণ কৰি ৰাইজৰ বহুত কাম সহজ হ'ব। ব্ৰিঙিং এডমিনিষ্ট্ৰেশ্যন ক্লোজাৰ টু দ্য পিপল, এইটো জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন আছিল। দেশ ৰাষ্ট্ৰ ব্যৱস্থাটো গাঁৱৰ ৰাইজৰ ওচৰলৈ আহিব, পঞ্চায়তী ৰাজ ব্যৱস্থাটো তেখেতৰ সপোন আছিল। আৰু ঠিক সেইদৰে সেই সপোনৰ লগত লগ খাই এতিয়া বহুত কাম, আগত আমি ধেমাজি যাবলগীয়া হৈছিলে, এতিয়া আমাৰ ইয়াতে লাহে লাহে চব চিফ্ট হৈ আছে। ল এণ্ড অৰ্ডাৰৰ বহুত কাম ধেমাজি যাবলগীয়া হৈ আছিল, এতিয়া ইয়ালৈ চব চিফ্ট হ'ব। আৰু সেইটো হ'লে জনগণৰ গোটেই প্ৰশাসন ব্যৱস্থা, চৰকাৰী ব্যৱস্থা ওচৰলৈ আহিব, জনগণৰ জীৱন, জনগণৰ ৰাষ্ট্ৰৰ লগত সম্পৰ্কটো সহজ হ'ব আৰু ইয়াক সুযোগ হ'ব বুলি আহ্বান জনায়। আৰু এইখন চৰকাৰক আৰু শক্তিশালী কৰাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত কাম কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক শক্তিশালী কৰাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত আপোনালোকে পদক্ষেপ ল'বলৈ আহ্বান জনায়। মোৰ বক্তব্য সামৰিছোঁ। কোনটো অফিচ? ৰাইজৰ কাৰণে আজি জোনাইবাসীৰ ৰাইজৰ কাৰণে ভাল দিন। যোৱা বছৰ আমি ডিষ্ট্ৰিক্ট জোনাই আমি পাইছিলোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচটো আমি আনুষ্ঠানিকভাৱে বহাই দিছিলোঁ। কিন্তু যদিও ডিষ্ট্ৰিক্টটো আমি SP অফিচটো আনুষ্ঠানিকভাৱে ঘোষণা হৈছিলে, কিন্তু অফিচ আমি আনুষ্ঠানিকভাৱে লোৱা নাছিলোঁ। আজি ডিষ্ট্ৰিক্ট SP অফিচ, ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অফিচটো আজি আমি আনুষ্ঠানিকভাৱে আজি ইয়াতে আমি উদ্বোধন কৰিলোঁ। আজি সকলোলৈকে শুভেচ্ছা আগবঢ়াইছোঁ। আৰু এতিয়া প্ৰশাসনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সপোন চাইছে, প্ৰশাসন ৰাইজৰ ওচৰলৈ আনিব লাগে। ঠিক সেইদৰে এতিয়া বহু কাম, আগত আমি ধেমাজি জিলালৈ যোনটো যাবলগীয়া হৈছিলে, এতিয়াও জোনাইতে বহুত কাম হৈ যাব। আৰু more than 90% কামেই জোনাইতে হ'ব। আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই তাৰ কাৰণে ধন্যবাদ দিওঁ।